without invitation, without any aggrieved people. কেছ এটা জাজমেণ্ট হ'বৰ কাৰণে এটা পিটিশ্যনাৰ লাগিব। অধ্যক্ষ মহোদয়, পিটিশ্যনাৰবোৰ ক'ত? কাৰোবাৰতো মাতি যাব লাগিব, পিটিশ্যনাৰবিলাক ক'ত? পিটিশ্যনাৰটো কোনো নাই। আমাৰ MLA মান কাছাৰ, হি শুড হেভ বিন এ পিটিশ্যনাৰ। তেওঁ কৈছে এইটো ভাল হ'ল, সদায় গলি মাৰ্টাৰৰ ওপৰত থাকিব লাগে, স্কুলো নাই, তাতে আমাৰ ভোটো নাই, একো নাই। সেইখিনি গ'ল, এতিয়া ট্ৰেড চেণ্টাৰ হ'ব। এতিয়া কোনোবাই উলিয়াই দিলে যে নহয়, ফেন্সিং য'ত হৈছে আৰু 150 মিটাৰ পিছুৱাই যাব লাগিব। অধ্যক্ষ মহোদয়, এডভান্স পজিশ্যন থকাৰ ক্ষেত্ৰত 0 লাইন, তাত আৰু পিছুৱাব নালাগে। আজি মানকাছাৰত গৈ কোনোবাই কৈছিলে যে তোমালোকে আৰু পিছুৱাব লাগিব। এই হাউচৰ পৰা আমি এচুৰেঞ্চ দিব খোজো যে 0 লাইনত এডভান্স পজিশ্যনত আৰু ফাৰ্ডাৰ নো মেন্স লেণ্ড নালাগে। আজি অধ্যক্ষ মহোদয়, মানকাছাৰৰ মানুহে আমাক আহি ক'ব লাগিছিল নহয়, যেনেকে এজন বাৰু চিৰাজুল হকে ক'লে মই মানিলো, দেয়াৰ ইজ এ পিটিশ্যনাৰ, ওৱান পিটিশ্যনাৰ। বাকী পিটিশ্যনাৰবিলাক ক'ত? 500 একৰ মাটিতটো 5 বিঘা মাটিৰ পিটিশ্যনাৰ এজন আহিলে নহ'ব। আজি লাটিটোলা ডুমাবাৰীত পিটিশ্যনাৰ ক'ত? মদন পাঠাৰ আমাৰ গোসাইগাঁৱৰ MLA ডাঙৰীয়াই কৈছে টি গাৰ্ডেনৰ ৱৰ্কাৰবিলাক অলৰেডি বাংলাদেশৰ লগতে আছে, কাৰণ ৰেড ক্লিফেও তেওঁলোকক বাংলাদেশৰ লগত দিছিল। বাংলাদেশত ভোট দিছে, চব দিছে। AGPক আহি মেমৰেণ্ডাম দিছে নেকি যে আমাৰ মাটিডোখৰ লৈ গ'ল, আপোনালোকে ফাইট কৰক? অনটো মেমৰেণ্ডাম হাউচত দেখাওক যে দিছ ইজ দ্য মেমৰেণ্ডাম, আমি ফাইট কৰিছোঁ। আজি যদি বিহপুৰীয়াৰ মাটিটো যদি অৰুণাচলে লৈ যায়, ভূপেন বৰাই মেমৰেণ্ডাম নিদিব জানো? বিহপুৰীয়াৰ মানুহ নাহিব জানো? ইয়াত ক'ত পিটিশ্যনাৰবিলাক ক'ত? যে যেনে তেনে বিজেপিয়ে ঘূৰি কাটি গৈ যেনে তেনে চিৰাজুল হক বুলি পিটিশ্যনাৰ এজন ওলালে, তাৰো মাটি নাই, খালি কাগজহে বনাই থৈ দিছে, দখল নাই। আৰু তাকো কাগজ বনাইছে 75ত। কিন্তু আমি কৈ আছো 75ত কেনেকে এজন মানুহৰ মাটি হ'ব? মাটিটো তেওঁৰ দেউতাকৰ মাটিটো তাৰো আগত হ'ব লাগিব যদি মাটিটো আমাৰ লগত আছিলে। এব্ৰাপ্টলিটো 75ত কাৰোবাৰ মাটি হ'ব নোৱাৰে, আনলেছ কোনোবাই বিক্ৰী নকৰিলে। তেওঁ বিক্ৰী কৰা খতিয়ানখন ক'ত? কিনা বেচা কৰা খতিয়ানখন ক'ত? এজন পিটিশ্যনাৰ। তাকো এতিয়া বিপ্লৱে কৈছে যে তাত বিপ্লৱে কৈছে শব্দ এটা, মাননীয় জাভেদ ইছলামে, যে এজন বুদ্ধিয়ক মানুহে বুলি। কিয় শব্দটো ক'লে মই নাজানো, বুদ্ধিয়ক মানুহ বুলি, কিন্তু তেওঁ বাৰে বাৰে কৈছে যে এজন বুদ্ধিয়ক মানুহে। বুদ্ধিয়ক শব্দটো মই এমফেচাইজ কৰিছো। এজন মানুহ আৰু কোনো পিটিশ্যনাৰ নাই। লাঠিটোলা ডুমাবাৰীতো নাই, মানকাছাৰতো নাই, মদনটোলা পাঠাৰ আমাৰ পালাথলতো নাই, নয়াগ্ৰামতো নাই। আৰু আমি কৈ আছো মাটি দিলে। মাটি দিয়া মানুহ কেইজনটো আনি আমাক দেখুৱাওক যে এইকেইজনৰ মাটি আমি দিলো। চৰকাৰী অনুষ্ঠানৰ মাটি দিলো, ভেটেনাৰী মাটি, এগ্ৰিকালচাৰৰ মাটি কওক। কোনোবা ব্যক্তিৰ মাটি দিলো কওক। ব্যক্তি নাই, চৰকাৰী ডিপাৰ্টমেণ্ট নাই, NGO নাই, পুৰা সৰ্বমংগলমৰ মাটি দি দিলো। এইটো এটা কেছ, আহি কওক। কোনো NGO নাই, আহি পেলাই কৈছো নাই মাটি গ'ল। অধ্যক্ষ মহোদয়, তেনেকে দেশখন অস্থিৰ কৰাটো আমি মানিব নোৱাৰো। সেইকাৰণে অধ্যক্ষ মহোদয়, মই বিশেষ দীঘলীয়া কৰিব খোজা নাই। এইটো এটা জাতিৰ ইতিহাসত, অধ্যক্ষ মহোদয়, অসমৰ জাতীয় ইতিহাসত আজিৰ দিনটো আমাৰ কাৰণে বৰ গৌৰৱৰ দিন। 6 ছেপ্টেম্বৰৰ দিনটো আমাৰ কাৰণে বৰ গৌৰৱৰ দিন। অসমত অধ্যক্ষ মহোদয় 2 কোটি 30 বৰ্গ মিটাৰ আমাৰ মাটি আছিল। বাংলাদেশৰ পাৰ্টিশ্যন গ'ল, আমাৰ মাটি গ'ল। অৰুণাচল হ'ল, আমাৰ মাটি গ'ল। ত্ৰিপুৰা হ'ল, আমাৰ মাটি গ'ল। এই 6 ছেপ্টেম্বৰ দিনটো অসমৰ ইতিহাসৰ এনে এটি গুৰুত্বপূৰ্ণ দিন, যিটো দিনত মই সত্যক অপলাপ কৰিব নোখোজো। 193 একৰ মাটি দি আমি 1200 একৰ মাটি আমি পালো। আৰু এই দিনটো 6 ছেপ্টেম্বৰৰ দিনটো অসমৰ ইতিহাসৰ এটা সোণালী দিন, এটা স্মৰণীয় দিন। প্ৰথমবাৰৰ বাবে মোৰ আই মাতৃয়ে অলপ মাটি পাইছে। আজিলৈকে কিন্তু আমি দি আছিলো। প্ৰথমবাৰৰ বাবে মোৰ আই মাতৃয়ে কৰবাৰ পৰা হ'লেও এচুকুত হ'লেও মাটি পালে। ইমান দিন কিন্তু আমি মাটি দি আছিলো। সেই স্মৰণীয় দিনটোৰ বাবে মই ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়া আৰু তৰুণ গগৈ ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাইছো। অধ্যক্ষ মহোদয়, আমি দেশখন বনাব লাগিব। মই প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াৰ লগত একমত যে আজি অসমৰ জনসাধাৰণৰ মাজত শংকা আছে যে আমাৰ ডেমোগ্ৰাফিক পৰিৱৰ্তন বাংলাদেশৰ পৰা অবৈধ প্ৰজননৰ কাৰণে হ'ব নেকি? আমি কওঁ নহয়, কিন্তু শংকা আছে এচাম মানুহ। আৰু এই শংকা দূৰ কৰা আমাৰ দায়িত্ব। আৰু সেই শংকা আমি কেনেকৈ দূৰ কৰিম? যে সীমান্তৰ কাঁটাতাৰৰ বেৰা হ'ব লাগিব।
আজি তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই কৈছে যে NBCC-য়ে পিছুৱাই দিলে কাটাতাৰৰ বেৰ। NBCC-য়ে ভালেই কাটাতাৰৰ বেৰ দিছে। PWA দিয়া গড়কাপ্তানি বিভাগে দিয়া জাগাতে তেওঁলোকে দিছে। কিন্তু যিকোনো কাৰণতে হওক প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই 2 কিলোমিটাৰ পিছুৱাই কাটাতাৰৰ বেৰ দিলে। এতিয়া আমাৰ কাৰণে এটা উৎসৱ, সকলো যাম, এদিন আমি সকলোৱে গৈ 2 কিলোমিটাৰ কাটাতাৰৰ বেৰা আমি আগুৱাই থৈ আহিম। ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা কি হ'ব পাৰে? আমি সকলো যাম, আপুনিতো থাকিবই আমাৰ কাটিগড় MLA সাহেব, আমি সকলো যাম, গৈ পেলাই দেশৰ মাতৃক আমি সেৱা কৰিম, আমি ভূমি পূজন কৰিম, এই ভূমিক আমি সেৱা কৰিম, কৰি আমি ৰেড ক্লিফ লাইনৰ বাহিৰত গৈ লাঠিতোলা ডুবাবাৰীত আমি সীমান্ত বনাম। মই আছো দেশপ্ৰেমিকতাত সন্দেহ নকৰোঁ, তেওঁলোক বিপথে পৰিচালিত হৈছে, কিন্তু মই সন্দেহ নকৰোঁ অসমৰ কাৰণে চিন্তা কৰিছে। বিপথে পৰিচালিত হ'ব পাৰে, অলপ আমাৰ লগত ভালকৈ কথা বাৰ্তা পাতি থাকিলে, আমাৰ UDF সকলৰ লগতো ভালকৈ আলোচনা কৰিলে লাইনত আহি যাব, এইটো মই হেৰি কোৱা নাই। মাজতে আজমল সাহেবৰ লগত আলোচনা হৈছিলে। যি নহওক সেই অনুষ্ঠানলৈকে আমিও তেওঁলোককো মাতিম যে 700 একৰ মাটি ৰেড ক্লিফৰ বাহিৰত গৈ আমি কাটাতাৰৰ বেৰা দিম। গোৱালা ডাঙৰীয়া অনুৰোধ কৰিম ডাঙৰ কৰি অনুষ্ঠানটো পাতিব। 700 একৰ মানে মামুলি কথা নহয়, 3 কৰি 2100 বিঘা, 2100 বিঘা মাটি মোৰ আই মাতৃয়ে পাব, উজলা শুৱলা মোৰ অসমে পাব। এটা গৌৰৱৰ দিন। নয়াগ্ৰামত আমি মাটি নাপাওঁ, মাটিও দিব নালাগে, কাটাতাৰৰ বেৰাখন আমি 145 একৰ আমি আগুৱাই দিম। গৌৰৱৰ দিন। 340 একৰ আমি পালাথলত কাটাতাৰৰ বেৰা আগুৱাই দিম। সীমান্ত নহয়, সীমান্তও আগুৱাই যাব, সীমান্তও আগুৱাই যাব, অকল কাটাতাৰৰ বেৰা নহয়। এই গৌৰৱৰ দিনটো অসম বিধানসভাৰ আমি 126 জন সদস্যই গৈ পেলাই সেই দিনটো আমি উপভোগ কৰিব লাগে। অলপ দুখ লাগিব যে 193 একৰ মাটি আমি হয়তো আৰু 50 বছৰ যুঁজি থাকিলে কিবা হয়তো পালোহেঁতেন, বেলেগ কথা, 10 একৰ 15 একৰ পালোহেঁতেন, কিন্তু সেইটো ডাঙৰ কথা নহয় অধ্যক্ষ মহোদয়, কাৰণ তেতিয়া আমি 1200টো নাপাম। গতিকে কোনোবাই যদি তৰুণ গগৈক অভিযুক্ত কৰিব খোজে যে আপুনি 1200 একৰ পাবলৈ কিয় 193 একৰ এৰি দিলে, সেই দুখত অধ্যক্ষ মহোদয় আমি দুখ। কিন্তু মই ভাবোঁ সেইটো দুখ নহয়, সেইটো গৌৰৱৰ দিন। মই এটা এটাকৈ গোটেইখিনি উত্তৰ দিব যত্ন কৰিছোঁ যে আমাৰ বিধানসভাত কিয় আগতে আলোচনা কৰা নহ'ল, আলোচনা কৰা উচিত নহয় কাৰণে আলোচনা কৰা নহ'ল। ডিপ্ল'মেচি কেনট বি ৰান ইন দ্য এছেম্বলি, এইটো ক্ল'জ ড'ৰতে হ'ব লাগিব, এইটো আলোচনা কৰা কেতিয়াও উচিত নহয়। আৰু আমি যদি এইবোৰ দাবী কৰোঁ তেতিয়া আমাক মানুহে ক'ব, ভাৰতৰ মানুহে ক'ব যে এওঁলোক কেনেকুৱা, ইমান ক্ল'জ কনফিডেন্সিয়েল। আজি ওবামা আৰু মনমোহন সিঙৰ মাজত কি চুক্তি হ'ব, চুক্তিৰ আগতে পাৰ্লিয়ামেণ্টত আলোচনা হ'ব নেকি? তেতিয়া কনফিডেন্সিয়েলিটি ক'ত থাকিব? কালি চাইনাই প্ৰেছাৰ দিব বাংলাদেশক, ডোন্ট চাইন। কালি পাকিস্তানে বাংলাদেশক ক'ব ডোন্ট চাইন। গতিকে চুক্তিৰ আগত ডিছকাশ্যন নহয় অধ্যক্ষ মহোদয়, চুক্তিৰ পিছত হ'ব, কিন্তু ৰেটিফিকেশ্যনৰ আগত। গতিকে আমি জানো ভাৰতৰ সংসদত এইখন আহিব, AGP দলৰ সংসদ আছে, এজন হ'লেও তেওঁলোক আছে, নোহোৱা নহয়। গতিকে তেওঁলোকে সেই সদনত বক্তব্য ৰাখিব, ৰাজ্যসভাতো আছে, আমাৰো ৰাখিব, আৰু ৰেটিফিকেশ্যন হ'ব। আৰু আমি ৰেটিফিকেশ্যন হোৱাটো বিচাৰিছোঁ, কাৰণ ৰেটিফিকেশ্যন নহ'লে আমি 1200 একৰ নাপাম, মাত্ৰ 193 একৰ ডিছপিউটেড হৈ থাকিব, আৰু ইন্দিৰা মুজিব চুক্তি মতে তাতো গৈ আমি একো কৰিব নোৱাৰোঁ। আজি কোনোবাই যে চুক্তি বাতিল কৰক, বাতিল কৰি দিলোঁ, কৰি দিলে আমাৰ লছটো কি? চুক্তি বাতিল কৰাৰ লগে লগে বৰাইবাৰীততো আমি যাবই নোৱাৰোঁ, ইন্দিৰা মুজিব চুক্তি মতে ষ্টেটাছটো নষ্ট কৰিব নোৱাৰোঁ। পালাথলৰ মাটি গ'ল, লাঠিতোলা ডুমাবাৰী মাটি গ'ল। যদি বিধানসভাই কয় চুক্তি বাতিল কৰক, বাতিল কৰিব পাৰে, কিন্তু কৰিলে আমাৰ লাভটো কি হ'ব? হাতত পোৱা বস্তুটো গ'ল, আহিবলগীয়া বস্তুটোও নাহে। গতিকে চুক্তিখন বাতিল কৰিলেতো আমাৰ কোনো লাভ নহ'ব। সেইকাৰণে অধ্যক্ষ মহোদয়, মই হাউচৰ পৰা এটাই অনুৰোধ কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা যুগজয়ী সিদ্ধান্ত ল'লে। প্ৰথমবাৰৰ বাবে অসমৰ এই পবিত্ৰ ভূমিত মাটি যোগ কৰিলে, তেখেতে মাটি আনিলে, আমি তেখেতক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, আৰু আশা কৰোঁ যে আমি এনেকুৱা কোনো কাম নকৰোঁ যি কামে আমাৰ ভাৰত বাংলাদেশৰ লগত যি নতুন সম্পৰ্ক স্থাপন হৈছে। শ্বেখ হাছিনা ডাঙৰীয়ানীয়ে আজি
সন্ত্ৰাসবাদৰ বিপক্ষে যি সবল স্থিতি লৈছে 30 অক্টোবৰৰ ভয়াবহ বোমা বিস্ফোৰণে এতিয়াও আমাৰ মনবোৰ বিষাদ কৰি দিলে আৰু কেইটা দিন আছে অধ্যক্ষ মহোদয় আজি 16 আজি 17 অক্টোবৰ 13টা দিন পিছত 30 অক্টোবৰৰ বিভীষিকা আমি সকলোৱে মনত পেলাম সেই দিনটোলৈ মনত পৰিলে শেখ হাছিনাৰ প্ৰতি আমি মূৰ দুৱাবই লাগিব ৰঞ্জন দৈমাৰীক গতাই দিলে অৰবিন্দ ৰাজখোৱাক গতাই দিলে পৰেশ বৰুৱাক তেখেতে বাংলাদেশৰ পৰা উঠাই লৈ গ'ল এই 30 অক্টোবৰত যিসকল নিহত হৈছিল তেওঁলোকে বুজি পায় সন্ত্ৰাসবাদ কিমান নিৰ্মম ওচৰ চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল সম্পৰ্ক নাৰাখিলে আজি ভূটানৰ লগত জৱাহৰলাল নেহৰু এটা ভাল সম্পৰ্ক কৰি থৈ গৈছিল প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে ভাল সম্পৰ্ক কৰিছিল বাজপেয়ী ডাঙৰীয়াই ভাল সম্পৰ্ক কৰিছিল যাৰ কাৰণে আজি আমি ভূটানৰ পৰা আলফাক উচ্ছেদ কৰিব পাৰিছিল আজি বাংলাদেশৰ পৰা আলফা উচ্ছেদ হৈছে আজি মনমোহন সিং ডাঙৰীয়াই ম্যানমাৰৰ লগত কথা পাতিছে ম্যানমাৰৰ পৰা আলফাক উচ্ছেদ কৰিব লাগে তেখেতৰ দৰে ডাঙৰ অসম প্ৰেমী কোন থাকিব আজি অসমৰ পৰা সন্ত্ৰাসবাদ বিদায় দিবৰ কাৰণে ম্যানমাৰ ভূটান বাংলাদেশ সকলোৰে লগত এটা এটাকৈ সম্পৰ্ক কৰি গৈছে যাতে অসমৰ নতুন প্ৰজন্মক সন্ত্ৰাসৰ পৰা বাচাব পাৰি আজি আমি কওঁ যে মনমোহন সিঙে অসমৰ কাৰণে কি কৰিছে মনমোহন সিঙে যি কৰিব গৈছে আজি ম্যানমাৰ ভূটান বাংলাদেশ এইবিলাকৰ লগত সম্পৰ্ক ৰাখি দিল্লীখন সুৰক্ষিত কৰিব খোজা নাই আটাইতকৈ যদি সুৰক্ষিত কৰিব খুজিছে অসমখনক সুৰক্ষিত কৰিব খুজিছে আমি তেখেতৰ এই অসমৰ প্ৰতি ভাল পোৱা আমি স্বাগতম জনাব লাগিব আমি অভিনন্দন জনাব লাগিব মই পুনৰ এবাৰ এই ঐতিহাসিক চুক্তিৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াক এই চুক্তিখনত সমৰ্থন কৰিবৰ বাবে মই অনুৰোধ জনাম কাৰণ তেখেত মুখ্যমন্ত্ৰী আছিলে তেখেতে জানে যে এডভাৰ্স পজিশনত আমি একো কৰিব নোৱাৰো ষ্টেটাছটো আছে তেখেতে নিজেই কাটাতাৰৰ বেৰা পিছুৱাই দিছিলে গতিকে তেখেতে কম্পালচনবোৰ বুজি পায় গতিকে তেখেতে এতিয়া অন্তত এইখনক বিৰোধিতা কৰি এটা পৰিৱেশ নষ্ট কৰিব নালাগে কাৰণ আলফাৰ সন্ত্ৰাসৰ তেখেতো স্বীকাৰ হৈছিল গতিকে আজি পৰেশ বৰুৱাই ভাল পোৱা কাম আমি কৰিব লাগিব এই কথাটো কতো হ'ব নোৱাৰে আমি পৰেশ বৰুৱাই বেয়া পোৱা কাম কৰিব লাগিব আৰু কৰিব লাগিব তেওঁ বেয়া পোৱা কাম কাৰণ এইটো অসমৰ নতুন প্ৰজন্মই বিচাৰে অসমৰ ভৱিষ্যতে বিচাৰে যে আমি পৰেশ বৰুৱাই বেয়া পোৱা কাম এটাৰ পিছত এটাকৈ কৰি কৰি গৈ থাকো যাতে আমি অসমখন বচাব পাৰো গতিকে মই তেখেতৰ সহযোগিতা বিচাৰিম আজমল সাহেব আছে আমাৰ লগত তেখেতে এনেই ক'ব লাগে কাৰণে কৈছিল আৰু যিখিনি ক'ব লাগে কাৰণে গতিকে মই সকলোকে ধন্যবাদ জনাই পুনৰ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ